স্বাগতম জনাইছো আৰু পুৱা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাত্ৰ কিছু মুহূৰ্তৰ পাছতে নিজৰ পৰা বাসগৃহৰ পৰা যোৰহাটৰ বাসগৃহলৈ ৰাওনা হ'ব কৃষক নেতা অখিল গগৈৰ মাতৃক সাক্ষাৎ কৰিবৰ বাবে কৃষক নেতা অখিল গগৈ ৰাওনা হ'ব কিছু মুহূৰ্তৰ পাছতে যোৰহাটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখাম কিন্তু ইতিমধ্যে এনআই আদালতৰ পৰা দুটা দিনৰ বাবে পুত্ৰক আৰু মাতৃক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হৈছিল কৃষক নেতা অখিল গগৈক আৰু নিজৰ পৰা বাসগৃহৰ পৰা যোৰহাটলৈ কিছু মুহূৰ্তৰ পাছতে ৰাওনা হ'ব অখিল গগৈ মাতৃক সাক্ষাতৰ বাবে যোৰহাটলৈ যাব কৃষক নেতা অখিল গগৈ দুটা দিনৰ অনুমতি দিছিল এনআই আদালতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে যোৰহাট অভিমুখে ৰাওনা কৃষক নেতা অখিল গগৈ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ শুকুৰবাৰে নিশা জিএমচিএছৰ পৰা লৈ যোৱা হৈছিল বাসগৃহলৈ আৰু দুটা দিনৰ অনুমতি দিছিল এনআই আদালতে মাতৃপুত্ৰ সাক্ষাতৰ অনুমতি প্ৰদান কৰিছিল এনআই আদালতে প্ৰায় 1.5 বছৰ বিৰতিৰ পাছত মাতৃৰে বাৰ্তালাপ কৰিব কৃষক নেতা অখিল গগৈ আমি এই মুহূৰ্তত কালি নিশাৰ ভাগৰ সেই দৃশ্যাংশ দেখুৱাই আছো আজি মাত্ৰ কিছু মুহূৰ্তৰ পাছতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে যোৰহাট অভিমুখে ৰাওনা হ'ব কৃষক নেতা অখিল গগৈ আৰু যোৰহাটৰ চেলেংঘাটৰ অখিল গগৈৰ যি বাসগৃহ আৰু মাতৃক তাতে সাক্ষাৎ কৰিব কৃষক নেতাগৰাকীয়ে মাতৃপুত্ৰ সাক্ষাতৰ বাবে অনুমতি প্ৰদান কৰিছিল আদালতে আৰু প্ৰায় 1.5 বছৰৰ মূৰত কালি নিশাৰ ভাগত নিজৰ অপস্থিত বাসগৃহত উপস্থিত হৈছিল অখিল গগৈ পুত্ৰ সাক্ষাৎ কৰিছিল কৃষক নেতাগৰাকীয়ে পত্নী সাক্ষাৎ কৰিছিল কৃষক নেতাগৰাকীয়ে আৰু ঘৰত ভাত খাইছিল এসাজ খাইছিল দীৰ্ঘ সময়ৰ মূৰত সেই দৃশ্য আমি দেখুৱাইছিলো পোনপটীয়া আমি সম্প্ৰচাৰ দেখুৱাইছিলো যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জিএমচিএছৰ পৰা নিজৰ পৰা বাসগৃহলৈ কিদৰে লৈ যোৱা হৈছিল কৃষক নেতা অখিল গগৈক সংবাদ মাধ্যমৰ আগত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল কৃষক নেতাগৰাকীয়ে আমি কেইবাটাও দৃশ্যাংশ আছে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো যে পুত্ৰৰ সৈতে কালি নিশা কটোৱা অখিল গগৈৰ সেই অন্তৰংগ মুহূৰ্ত আমি हाँ याबी ना जा हाँ सुन सुन लग जाओ सुन लग जाओ सुन ताई फला मैं फला सुन सुन लास्ट को हाँ तो लास्ट को ऐसा दे ভিডিঅ' কৰি থাকিলে बोल याबी ना जा को हाँ याबी ना जा हाँ सुन सुन लग जाओ सुन लग जाओ सुन ताई फला মই ফাল্লা Soda. Soda. Last ko. Huh? तो last को ऐसा दे ভিডিঅ' কৰি থাকিলে बोल याबी ना जा को हाँ याबी ना जा हाँ सुन सुन लग जाओ सुन लग जाओ सुन ताई फला মই ফাল্লা सोदा सुन लास्ट को तो लास्ट को ऐसा दे ভিডিঅ' কৰি থাকিলে बोल याबी ना जा को हाँ याबी ना जा सुन सुन लग जाओ सुन लग जाओ सुन ताई फला মই ফাল্লা सोदा लास्ट को तो लास्ट को ऐसा दे ভিডিঅ' কৰি থাকিলে हाँ
আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো নিজৰাপাৰৰ বাসগৃহৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈ আমি এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো এয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাটলৈ ৰাওনা হৈছে কৃষক নেতা অখিল গগৈ শুকুৰবাৰ নিশা জিএমচিএছৰ পৰা তেওঁ বাসগৃহত উপস্থিত হৈছে নিজৰাপাৰ বাসগৃহত আৰু এই মুহূৰ্তত বিচাৰিছো আৰু দেখা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেধৰণে অখিল গগৈক লৈ যোৱা হৈছে আৰু যিহেতু বৰ্তমান সময়ত শিৱসাগৰৰ বিধায়ক আৰু অখিল গগৈক এই মুহূৰ্তত এনেধৰণে লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰু কৃষক মুক্তিকে ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও ইতিমধ্যে কিন্তু যোৱাকালি দিনটোত অখিল গগৈক এনেধৰণে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী তথা আৰক্ষীৰ যি যেনেধৰণে লৈ আহিছিল তাক লৈ যথেষ্ট তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু আজি ৰাতিপুৱাৰ ভাগতো দেখা গৈছে একেই দৃশ্য আৰক্ষীয়ে এনেধৰণে লৈ আহিছে অখিল গগৈক আৰু অখিল গগৈ এই মুহূৰ্তে মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈয়ে কিছুদিন পূৰ্বে দেখা গৈছিলে এখন পত্ৰ লিখিছিলে আৰু সেই পত্ৰখনত মাতৃৰ স্বাস্থ্যৰ বিষয়ে লিখিছিলে আৰু লগতে তেওঁ যথেষ্ট আৱেগিকভাৱে লিখিছিলে কিছু কথা পুত্ৰ নাচিকেতাক তেওঁ বহুদিন ধৰি দেখা নাই আৰু মাতৃৰ স্বাস্থ্যৰ বিষয়েও তেওঁ লিখিছিলে যেতিয়াই তেওঁ টিভিত বা টিভিৰ পৰ্দাত যেতিয়াই মাতৃক দেখা পায় বা পুত্ৰক দেখা পায় তেওঁ যথেষ্ট আৱেগিক হৈ পৰে বুলি ইতিমধ্যে উল্লেখ কৰিছিলে আৰু সেই পত্ৰখনৰ পিছতেই দেখা গৈছিল যথেষ্ট এক জনমতৰ সৃষ্টি হৈছিলে ৰাইজৰ মাজতো সৃষ্টি হৈছিলে অন্ততঃ 2টা বা 3টা দিনৰ কাৰণে হ'লেও অখিল গগৈক যাবলৈ দিয়া হওক বুলি এটা জনমতৰ সৃষ্টি হৈছিলে আৰু অৱশেষত দেখা গ'ল অখিল গগৈক 2 দিনৰ বাবে 48 ঘণ্টাৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰিলে এনআইএ কোৰ্টে আৰু এনআইএ আদালতৰ পৰা অনুমতি প্ৰদান কৰাৰ পিছতেই অখিল গগৈ যোৱা নিশা জিএমচিএছৰ পৰা পোনে পোনে নিজ গৃহলৈ আহিল আৰু নিজ গৃহৰ পৰা কিছু সময় পূৰ্বে ঠিক 7 বজাৰ লগে লগে এনেধৰণে অখিল গগৈ ৰাওনা হৈছে যোৰহাটৰ নিজ বাসগৃহলৈ ইতিমধ্যে যোৰহাটৰ নিজ বাসগৃহৰ স্থানীয় যিসকল লোক আছে তেওঁলোকে অখিল গগৈক আদৰিবৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে আৰু লগতে অখিল গগৈৰ চানমাৰি থকা বাসগৃহতো দেখা গৈছিল যোৱাকালি দিনটোত যথেষ্ট সংখ্যক লোক আহিছিল অখিল গগৈৰ সমৰ্থকসকল আহিছিল আৰু স্থানীয় ৰাইজ আহিছিল সকলোৱে অখিল গগৈক এবাৰ লগ পাবৰ বাবে আহিছিল যিহেতু 1.5টা বছৰ বিৰতিৰ পিছত অখিল গগৈ আহিছে আৰু 1.5টা বছৰৰ পিছত মুকলি আকাশৰ তললৈ আহি এনেধৰণে মাতৃক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে অখিল গগৈ আহিছিলে আৰু মাতৃৰ লগতে পুত্ৰকো যোৱা নিশাটো পুত্ৰৰ লগত আৰু পত্নীৰ লগত কথাই এই মুহূৰ্তত দেখা গৈছে অখিল গগৈ মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছে কিন্তু অখিল গগৈৰ লগত তেওঁৰ পুত্ৰ বা পত্নী কোনো অহা দেখা নগ'ল আৰু তেওঁ অকলেই যোৰহাটৰ বাসগৃহলৈ ৰাওনা হৈছে আৰু মাতৃ পুত্ৰক সাক্ষাতৰ অনুমতি প্ৰদান কৰা যিহেতু আদালতে অনুমতি প্ৰদান কৰিছে আৰু তাৰে পিছত 1.5টা বছৰৰ বিৰতিৰ পিছত এনেধৰণে অখিল গগৈ ৰাওনা হৈছে নিজ গৃহলৈ কিন্তু অখিল গগৈয়ে এই অনুমতি 15 দিনৰ বাবে বিচাৰিছিলে 15 দিনৰ বাবে অনুমতি প্ৰদান নকৰাৰ বাবে কিছু অসন্তুষ্টি ব্যক্ত কৰিছে কিন্তু কৃষক মুক্তি সদস্যসকলৰ লগতে অখিল গগৈও কিছু অসন্তুষ্টি ব্যক্ত কৰিছে দেৱসে মোৰ ঘৰ যাবলৈ ওলাইছে কেনেকুৱা আজি কি ক'ব এই মুহূৰ্তত আপুনি আচলতে কি একেবাৰে হোৱা নাই হে বহু দিনৰ মূৰত যে ঘৰত আহিলোঁ মোৰ ল'ৰাটোৰ আচলতে মানসিক অৱস্থাটো খুব বেয়া আছিলে খুব দুখত আছিলে গতিকে গোটেই ৰাতিটো তাৰ লগত কটালোঁ কিন্তু এতিয়া যিহেতু মই পুলিচৰ লগত যাম গতিকে মই মানে লগত তাক লৈ যাব নোৱাৰিলোঁ সেইকাৰণে আজি কালি ৰাতি দেখাটোৱে আৰু শেষ দেখা বা এতিয়া মাতষাৰ মাতি অহাটোৱে তেওঁ তাৰ লগত হেৰি হ'ল মই খালি আপোনালোকক এটা ভাল খবৰ দি থওঁ যে খুব দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যোৱা 2 দিনৰ আগত আচলতে তেওঁ PhD ডিগ্ৰী পাইছে গুৱাহাটীৰ পৰা তেওঁ লক্ষীনাথ বেজবৰুৱা এণ্ড হিজ টাইমছ এই বিষয়টোৰ ওপৰত মানে তেওঁ PhD পাইছে গতিকে মোৰ কাৰণে কালি ঘৰলৈ আহি ভালে লাগিছে মানে আজি মাক দেখা গুৱাহাটী IITৰ সৰস্বতী হত্যাৰ অধীনত তেওঁ PhD কৰিছিলে ইমান দুৰ্যোগৰ মাজত তেওঁ মানে PhD ডিগ্ৰী পাইছে যে আমাৰ কাৰণে ঘৰখনৰ কাৰণে সাংঘাতিক ধৰণৰ এটা আৰু এই কথাটো হ'ল যে আমাৰ সকলোৰে মানুহৰ অৱস্থা বেয়া গতিকে এতিয়া সকলোৱে ভেলকি বাজি এৰি অৰ্থনীতিটো মানে ভাল কৰিবৰ কাৰণে সকলোৱে চাব লাগে সকলোৱে নিজৰ গাত স্বীকৃতি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছোঁ অৰ্থনৈতিক অৱস্থা খুব বেয়া সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে অসমখন পুনৰ্গঠনৰ কাৰণে আন্তৰিকতাৰে সৈতে ভেলকি বাজিৰে সৈতে নহয় ফাঁকি বাজিৰে সৈতে নহয়
আন্তৰিকতাৰে আমি সকলোৱে কাম কৰিব লাগিব। মই আকৌ কৈছোঁ, লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি, নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব। আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব। শিৱসাগৰ, আচলতে মই শিৱসাগৰলৈ যামো বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু শিৱসাগৰলৈ যাবলৈ নাপালোঁ। তথাপি অহা এই যিটো আমাৰ বাজেট অধিৱেশন আছে, তাত আমি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰিম। মই সকলো শিৱসাগৰবাসী ৰাইজক হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ। আপোনালোকে মোক জেলত থাকোঁতে জয়ী কৰিলে, এইটো ইতিহাস ৰচিলে, গতিকে মই সকলোকে হাতযোৰ কৰিছোঁ। আৰু আশা কৰোঁ যে কেইদিনমানৰ ভিতৰতে, কিছুদিনৰ ভিতৰতে মই মুকলি আকাশৰ তললৈ ওলাই আহিম আৰু শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম। শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিছোঁ। থেংক ইউ। এই মুহূৰ্তত ইয়াত দেখাইছোঁ নিজৰ বাসগৃহৰ পৰা তেনে কোনো ধৰণৰ তেওঁলোকে গাফলতি কৰিব বিচৰা নাই বা কোনো ধৰণৰ তেওঁলোকে অভিযোগ উত্থাপন হোৱাৰ কথাটোক লৈ কোনো ধৰণৰ উদ্বেগ প্ৰকাশ কৰা নাই বা চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ কাঢ়া নিৰ্দেশ যিহেতু দিয়া আছে যে অখিল গগৈক এনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী বা আৰক্ষীৰ পহৰাৰ মাজেৰে লৈ যাব লাগিব। গতিকে আৰক্ষীৰ পহৰাৰ মাজেৰে এনেধৰণে লৈ যোৱা হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক। আৰু আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ সমগ্ৰ দৃশ্যাংশ। যিহেতু নিৰ্বাচন জেলত থাকিয়ে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচন জিকিছে অখিল গগৈয়ে, আৰু নিৰ্বাচন জিকাৰ পিছত প্ৰথমবাৰৰ বাবে এনেধৰণে বাহিৰলৈ ওলাই আহিছে অখিল গগৈ আৰু নিজ মাতৃক সাক্ষাৎ কৰিবলৈ গৈছে। গতিকে সকলোৱে, গাঁওবাসীৰ লগতে শিৱসাগৰবাসী ৰাইজেও যথেষ্ট উৎসাহিত হৈ আছিলে অখিল গগৈক অন্ততঃ এবাৰ সাক্ষাৎ পাব, তেওঁলোকৰ বিধায়কক এবাৰ সাক্ষাৎ পাব। যিহেতু শিৱসাগৰবাসী ৰাইজে যি ৰায় প্ৰদান কৰিছিল, সেই ৰায় প্ৰদান কৰিব বুলি হয়তো কোনেও ভবা নাছিলে। জেলত থাকি এনেধৰণে নিৰ্বাচন জিকাৰ কথাটোক লৈ যথেষ্ট এক আশ্চৰ্য প্ৰকাশ কৰিছিল সকলোৱে। আৰু শিৱসাগৰবাসী ৰাইজকো কিন্তু সেই মুহূৰ্তত সকলোৱে কৈছিলে যে এক অভাৱনীয় ৰায় প্ৰদান কৰিছে শিৱসাগৰবাসী ৰাইজে। আৰু এই অখিল গগৈয়ে, আজি বিধায়ক অখিল গগৈয়ে কিন্তু বিধায়কৰ কনভয়ত নহয় বুলি এইভাৱে উল্লেখ কৰিছোঁ, যিহেতু তেওঁক NIA আদালতৰ পৰা 2 দিনৰ অনুমতি প্ৰদান কৰা হৈছিলে আৰু সেইবাবেই সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেধৰণে লৈ অহা হৈছে অখিল গগৈক। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক। ইতিমধ্যে আমি খানাপাৰা উপস্থিত হৈছোঁ আৰু খানাপাৰাৰ পৰা যোৰহাট অভিমুখে যিহেতু আমি ৰাওনা হৈ আছোঁ, এই মুহূৰ্তত আমি খানাপাৰা উপস্থিত হৈছোঁ। সমগ্ৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। আমি খানাপাৰাৰ উপস্থিত হৈছোঁ আৰু খানাপাৰাত কৃষি ভৱন আমি পাৰ হৈছোঁ এই মুহূৰ্তত। আৰু খানাপাৰাৰ পৰা এতিয়া যোৰহাটমুখী আমি ৰাওনা হৈছোঁ সম্পূৰ্ণ এক দীঘলীয়া কনভয়, আৰু এই কনভয়ৰ মাজেৰে অখিল গগৈক লৈ যোৱা হৈছে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে। উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আছে লগত, আৰু লগতে আৰক্ষী বিষয়াসকলেও তেওঁলোকে কোনো ধৰণৰ সুবিধা ল'বলৈ বিচৰা নাই বা কোনো ধৰণৰ তেওঁলোকে ইয়াত তৎপৰতাৰ কম কৰা দেখা যোৱা নাই, কিয়নো যথেষ্ট যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে অখিল গগৈক। আৰু মই উল্লেখ কৰিছোঁ, বিধায়ক হিচাপে নহয় অখিল গগৈক, কিন্তু এই মুহূৰ্তত এজন কাৰাবন্দী হিচাপে আৰু NIA আদালতৰ পৰা 2 দিনৰ সময়সীমা বান্ধি দিয়া এজন কাৰাবন্দী হিচাপে কিন্তু অখিল গগৈক লৈ অহা হৈছে। যিহেতু বিধায়ক হিচাপে যেনেধৰণে কনভয়ত আহিব লাগিছিল, বিধায়কৰ কনভয় নহয়, কাৰাবন্দী হিচাপে তেওঁ যিহেতু এই মুহূৰ্তত ৰাওনা হৈছে আৰু অখিলৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ মোৰ ঘৰ যাবলৈ ওলাইছে। কেনেকুৱা আজি এনেধৰণে কৃষক নেতা অখিল গগৈৰ লগতে একেবাৰে হোৱা নাই হে। বহু দিনৰ মূৰত যে ঘৰত আহিলোঁ, মোৰ ল'ৰাটোৰ আচলতে মানসিক অৱস্থাটো খুব বেয়া আছিলে, খুব দুখত আছিলে। গতিকে গোটেই ৰাতিটো তাৰ লগত কটালোঁ। কিন্তু এতিয়া যিহেতু মই পুলিচৰ লগত যাম, গতিকে মই লগত তাক লৈ যাব নোৱাৰিলোঁ। সেইকাৰণে আজি কালি ৰাতি দেখাটোৱে আৰু শেষ দেখা, বা এতিয়া মাতষাৰ মাতি অহাটোৱে শেষ তেওঁ তাৰ লগত হেৰি হ'ল। মই খালি আপোনালোকক এটা ভাল খবৰ দি থওঁ যে খুব দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যোৱা 2 দিনৰ আগত আচলতে তেওঁ PhD ডিগ্ৰী পাইছে IIT গুৱাহাটীৰ পৰা। তেওঁ লক্ষীনাথ বেজবৰুৱা এণ্ড হিজ টাইমছ এই বিষয়টোৰ ওপৰত তেওঁ PhD পাইছে।
গতিকে মোৰ কাৰণে কালি ঘৰলৈ আহি ভালে লাগিছে মানে আজি মাক দেখা গুৱাহাটী IITৰ সৰস্বতী হত্যাৰ অধীনত তেওঁ PhD কৰিছিলে ইমান দুৰ্যোগৰ মাজত তেওঁ মানে PhD ডিগ্ৰী পাইছে যে আমাৰ কাৰণে ঘৰখনৰ কাৰণে সাংঘাতিক ধৰণৰ এটা আৰু এই কথাটো হ'ল যে আমাৰ সকলোৰে মানুহৰ অৱস্থা বেয়া গতিকে এতিয়া সকলোৱে ভেলকিবাজি এৰি অৰ্থনীতিটো মানে ভাল কৰিবৰ কাৰণে সকলোৱে চাব লাগে সকলোৱে নিজৰ গাত স্বীকৃতি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছোঁ অৰ্থনৈতিক অৱস্থা খুব বেয়া সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে অসমখন পুনৰ্গঠনৰ কাৰণে আন্তৰিকতাৰে সৈতে ভেলকিবাজিৰে সৈতে নহয় ফাঁকিবাজিৰে সৈতে নহয় আন্তৰিকতাৰে আমি সকলোৱে কাম কৰিব লাগিব আকৌ কৈছোঁ লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব শিৱসাগৰ আচলতে মই শিৱসাগৰলৈ যামো বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ কিন্তু শিৱসাগৰলৈ যাবলৈ নাপালোঁ তথাপি অহা এই যিটো আমাৰ বাজেট অধিৱেশন আছে তাত আমি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰিম মই সকলো শিৱসাগৰবাসী ৰাইজক হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ আপোনালোকে মোক জেলত থাকোঁতেও জয়ী কৰিলে এইটো ইতিহাস ৰচিলে গতিকে মই সকলোকে হাতযোৰ কৰিছোঁ আৰু আশা কৰোঁ যে কেইদিনমানৰ ভিতৰতে কিছুদিনৰ ভিতৰতে মই মুকলি আকাশৰ তললৈ ওলাই আহিম আৰু শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিছোঁ থেংক ইউ এই মুহূৰ্তত দেখাইছোঁ নিজৰ জৰিয়তে তেওঁ সেই বিধানসভাতো অংশ ল'ব লাগিব সেই কথা কিন্তু এতিয়ালৈকে নিশ্চিত হৈ পৰা নাই কিয়নো এটা গোচৰত এই মুহূৰ্তলৈকে দুখমুক্ত হোৱা নাই অখিল গগৈ আৰু বাকী গোচৰত চাবুৱা থানাৰ গোচৰত যিহেতু মাত্ৰ 2 বা 3টা দিন পূৰ্বে তেওঁ দুখমুক্ত হৈছে কিন্তু এতিয়াও এটা গোচৰত তেওঁ দুখমুক্ত হোৱা নাই আৰু সেই গোচৰটোৰ পৰা দুখমুক্ত হ'লেহে কিন্তু ওলাই আহিবলৈ সক্ষম হ'ব বিধায়ক অখিল গগৈ আৰু এগৰাকী বিধায়ক এগৰাকী জনপ্ৰতিনিধি যিজনে জেলৰ পৰাই নিৰ্বাচন খেলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়লাভ কৰিছিলে সেইগৰাকী প্ৰতিনিধি এই মুহূৰ্তত কিন্তু এনেধৰণে এজন কাৰাবন্দী হিচাপেহে নিজ গৃহলৈ লৈ গৈ থকা হৈছে বিধায়ক হিচাপে নহয় সম্পূৰ্ণ কনভয়ৰ মাজেৰে লৈ যোৱা হৈছে কিন্তু সেই কনভয় বিধায়কৰ কনভয় নহয় এজন কাৰাবন্দী নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে আৰু এনেধৰণে অখিল গগৈক লৈ যোৱা হৈছে আমি সম্পূৰ্ণ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ যিমান দূৰলৈ সম্ভৱ আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু অখিল গগৈ জেলৰ পৰা ওলোৱাৰ পিছতেই অৰ্থাৎ GMCHৰ পৰা কালি নিজ গৃহলৈ অহাৰ পিছতেই এই গোটেই বিষয়টোলৈ অসমবাসী ৰাইজে কিন্তু সমস্ত বিষয়টো তৎপৰতাৰে চকু ৰাখিছে আৰু সেই মুহূৰ্ততো অসমবাসী ৰাইজে প্ৰতিটো গতিবিধি লক্ষ্য ৰাখি আছে যিহেতু অখিল গগৈ এজন বৰ্তমান সংগ্ৰামী নেতা নহয় আন্দোলনকাৰী নেতা নহয় এই মুহূৰ্তত তেওঁ এজন বিধায়ক গতিকে এজন বিধায়কে কেনেধৰণে তেওঁক লৈ যোৱা হৈছে সম্পূৰ্ণ মৰ্যাদা পাইছে নাই বিধায়কৰ বা তেওঁক আৰক্ষী প্ৰশাসনে কেনেধৰণে ব্যৱহাৰ কৰিছে চৰকাৰৰ ফালৰ পৰা তেওঁৰ ওপৰত কেনেধৰণে নজৰ ৰখা হৈছে এই সকলো কথা কিন্তু অসমবাসী ৰাইজে এই মুহূৰ্তত পদে পদে চকু ৰাখিছে আৰু এই মুহূৰ্তৰো আজিৰ দিনটোত এই পুৱাৰ ভাগতে অখিল গগৈ নিজ গৃহৰ পৰা ওলোৱাৰ সময়তো সাংবাদিকৰ সৈতে কিন্তু এক প্ৰকাৰ বাৰ্তালাপ কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাছিল অখিল গগৈক যিহেতু মই উল্লেখ কৰিছোঁ অখিল গগৈ বিধায়ক হিচাপে নহয় এই মুহূৰ্তত এজন কাৰাবন্দী হিচাপে নিজ গৃহলৈ আহিছে গতিকে অখিল গগৈক সম্পূৰ্ণ কনভয়ৰ মাজেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে লৈ গৈ থকা হৈছে নিজ গৃহলৈকে আৰু নিজ গৃহত অখিল গগৈক মাতৃক লগ কৰাৰ সেই আৱেগিক মুহূৰ্তও আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু সমস্ত গাঁওবাসীয়ে ইতিমধ্যে অখিল গগৈৰ বাবে অপেক্ষাৰত হৈ আছে আৰু সমগ্ৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইম এইটৰ দৰ্শক আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ কৃষক নেতা অখিল গগৈ শিৱসাগৰ বিধায়ক অখিল গগৈ নিজ গৃহলৈ ৰাওনা হৈছে আৰু ইতিমধ্যে খানাপাৰা পাৰ হৈ অখিল গগৈক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী মাজেৰে কৃষক নেতাগৰাকীক লৈ যোৱা হৈছে কালি নিশাৰ ভাগতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে GMCHৰ পৰা নিজৰ বাসগৃহলৈ লৈ অনা হৈছিল আৰু আজি পুৱাৰ ভাগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল কৃষক নেতাগৰাকীয়ে সাংবাদিকৰ আগত ঘৰলৈ যোৱাৰ প্ৰাকক্ষণত সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল শিৱসাগৰবাসী ৰাইজক উদ্দেশ্যি মন্তব্য আগবঢ়াইছিল একেখনতে
ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিব লাগে বুলিও শিৱসাগৰৰ বিধায়কগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ যে এয়া যোৰহাটলৈ ৰাওনা হৈছে, মাতৃ সাক্ষাতৰ বাবে ৰাওনা হৈছে। ইতিমধ্যে অখিল গগৈৰ গাঁওবাসীয়ে অখিল গগৈৰ কাৰণে যথেষ্ট অপেক্ষা কৰি আছে। মাতৃয়ে দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি আছিল আৰু এখন পত্ৰ লিখিছিল কৃষক নেতাগৰাকীয়ে, য'ত তেওঁ মাতৃ আৰু পুত্ৰক লগ পোৱাৰ কথা উল্লেখ কৰিছিল, লগ পাব বিচাৰিছিল, সেই কথা উল্লেখ কৰিছিল। তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছিল। কালি দিনটোতো সেয়া পৰিলক্ষিত হৈছিল। ইয়াৰ পূৰ্বে সেই পত্ৰখনৰ জৰিয়তেও আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছিল শিৱসাগৰ বিধায়কগৰাকীয়ে। তেওঁ এইটো উল্লেখ কৰিছিল যে 15 দিনৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল, শিৱসাগৰবাসী ৰাইজৰ কাষলৈ যাবলৈ বিচাৰিছিল, কিন্তু আদালতে মাত্ৰ 2 দিনৰ অনুমতি দিছিল। আৰু পুত্ৰক কালি নিশাৰ ভাগত সাক্ষাৎ কৰিছে, পত্নীক সাক্ষাৎ কৰিছে আৰু মাতৃক সাক্ষাৎ কৰিবলৈ গৈছে। যিটো মাতৃৰ বিভিন্ন সময়ত যথেষ্ট অসুখ হোৱা পৰিলক্ষিত হয়। মাতৃও বিভিন্ন সময়ত দাবী জনাই আহিছিল যে পুত্ৰক এবাৰ চাবলৈ তেওঁ আশা কৰিছিল। আৰু সমান্তৰালভাৱে অখিল গগৈক সেই আৱেগ ভৰা পত্ৰ আৰু তাৰপিছতে মাতৃক লগ কৰিবলৈ আদালতৰ অনুমতি আৰু অৱশেষত মাতৃৰ কাষলৈ ৰাওনা হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। নিশ্চিতভাৱে মাতৃক লগ পোৱাৰ দৃশ্য আৰু আমি সমগ্ৰ দৃশ্য আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাবলৈ চেষ্টা কৰিম। এটা আৱেগিক মুহূৰ্ত নিশ্চিতভাৱেই এই মুহূৰ্তত দীৰ্ঘ সময় প্ৰায় 1.5 বছৰ ধৰি অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে। 2019 চনৰ কা আন্দোলনৰ সময়তেই যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতাগৰাকীক। তাৰ পাছত কেইবাটাও গোচৰত তেওঁ ইতিমধ্যে যদিও জামিন লাভ কৰিছিল, তথাপিতো তেওঁ 2টা বিশেষ গোচৰ, এনআই আদালতত চলি থকা 2টা বিশেষ গোচৰ, চাবুৱা থানা আৰু চান্দমাৰী থানাৰ গোচৰত তেওঁ কাৰাবন্দী। শেহতীয়াকৈ চাবুৱা থানাৰ গোচৰত তেওঁ দুখমুক্ত ঘোষণা কৰা হৈছে আৰু এতিয়াও চান্দমাৰী থানাৰ গোচৰ চলি আছে। আৰু নিশ্চিতভাৱে দীৰ্ঘ সময়ৰ পাছত এতিয়া অনিশ্চয়তাত যে অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব। তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা 15 দিনৰ বাবে ঘৰলৈ যাবলৈ অনুমতি বিচাৰি আদালতত পত্ৰ প্ৰেৰণ কৰা হৈছিল, আদালতত অনুমতি বিচৰা হৈছিল, কিন্তু অৱশেষত 2টা দিনৰ অনুমতি প্ৰদান কৰিছিল। আৰু এটা দিন ইতিমধ্যে উকলি গৈছে। পুত্ৰক লগ সাক্ষাৎ কৰিলে, পত্নীক সাক্ষাৎ কৰিলে আৰু আজি 7 বজাৰ লগে লগে তেওঁ যোৰহাটলৈ ৰাওনা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। এয়া অখিল গগৈৰ লৈ যোৱা হৈছে নিৰাপত্তা বেষ্টনীৰ মাজেৰে। কনভয় বুলি ক'ব পাৰি, কিন্তু এয়া বিধায়কৰ কনভয় নহয়, এয়া কাৰাবন্দী অখিল গগৈক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে। আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ। পুৱাৰ ভাগত তেওঁ বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ নিজৰ পৰা, আৰু আমি যেতিয়া যোৰহাটত উপস্থিত হ'ব তাৰো পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মাতৃ সাক্ষাতৰ বাবে এনেদৰেই ৰাওনা হৈছে এগৰাকী শিৱসাগৰৰ বিধায়ক অখিল গগৈ। 1.5 বছৰ মোৰ ঘৰ যাবলৈ ওলাইছে, কেনেকুৱা আজি কি ক'ব এই মুহূৰ্তত আপুনি? আচলতে কি ক'ম, একেবাৰে হোৱা নাই হে। বহু দিনৰ মূৰত যে ঘৰত আহিলোঁ, মোৰ ল'ৰাটোৰ আচলতে মানসিক অৱস্থাটো খুব বেয়া আছিলে, খুব দুখত আছিলে। গতিকে গোটেই ৰাতিটো তাৰ লগত কটালোঁ। কিন্তু এতিয়া যিহেতু মই পুলিচৰ লগত যাম, গতিকে মই মানে লগত তাক লৈ যাব নোৱাৰিলোঁ। সেইকাৰণে আজি কালি ৰাতি দেখাটোৱে আৰু শেষ দেখা, বা এতিয়া মাতি অহাটোৱে শেষ তেওঁ তাৰ লগত হেৰি হ'ল। মই খালি আপোনালোকক এটা ভাল খবৰ দি থওঁ যে খুব দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যোৱা 2 দিনৰ আগত আচলতে তেওঁ PhD ডিগ্ৰী পাইছে IIT গুৱাহাটীৰ পৰা। তেওঁ লক্ষীনাথ বেজবৰুৱা এণ্ড হিজ টাইম এই বিষয়টোৰ ওপৰত মানে তেওঁ PhD পাইছে। গতিকে মোৰ কাৰণে কালি ঘৰলৈ আহি ভালে লাগিছে। মানে আজি মাক দেখা গুৱাহাটী IITৰ সৰস্বতী পৰীক্ষাৰ দিনত তেওঁ PhD কৰিছিলে। ইমান দুৰ্যোগৰ মাজত তেওঁ মানে PhD ডিগ্ৰী পাইছে যে আমাৰ কাৰণে ঘৰখনৰ কাৰণে সাংঘাতিক ধৰণৰ এটা আৰু এই কথাটো হ'ল যে আমাৰ সকলোৰে মানুহৰ অৱস্থা বেয়া। গতিকে এতিয়া সকলোৱে ভেলকি বাজি এৰি অৰ্থনীতিটো মানে ভাল কৰিবৰ কাৰণে সকলোৱে চাব লাগে। সকলোৱে নিজৰ গাত স্বীকৃতি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছোঁ। অৰ্থনৈতিক অৱস্থা খুব বেয়া। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে অসমখন পুনৰ্গঠনৰ কাৰণে আন্তৰিকতাৰে সৈতে, ভেলকিবাজিৰে সৈতে নহয়, ফাঁকিবাজিৰে সৈতে নহয়, আন্তৰিকতাৰে আমি সকলোৱে কাম কৰিব লাগিব। মই আকৌ কৈছোঁ, লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি, নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব। আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব। শিৱসাগৰ আচলতে মই শিৱসাগৰলৈ যামো বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু শিৱসাগৰলৈ যাবলৈ নাপালোঁ।
তথাপি অহা এই যিটো আমাৰ বাজেট অধিৱেশন আছে তাত আমি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰিম মই সকলো শিৱসাগৰবাসী ৰাইজক হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ আপোনালোকে মোক জেলত থাকোঁতে জয়ী কৰিলে এইটো ইতিহাস আছিলে গতিকে মই সকলোকে হাতযোৰ কৰিছোঁ আৰু আশা কৰোঁ যে কেইদিনমানৰ ভিতৰতে কিছুদিনৰ ভিতৰতে মই মুকলি আকাশৰ তললৈ ওলাই আহিম আৰু শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিছোঁ থেংক ইউ এই মুহূৰ্তত ইয়াত দেখুৱাইছোঁ নিজৰ আকাৰৰ বাসগৃহৰ পৰা চাবলৈ চেষ্টা কৰিছোঁ NKTV দৰ্শকসকলক আৰু এই মুহূৰ্তত দেখা গৈছে অখিল গগৈ এনেধৰণে ঘৰলৈ যাবলৈ সাজি আমি ইতিমধ্যে দেখুৱালোঁ অখিল গগৈৰ মন্তব্য আমি শুনালোঁ অখিল গগৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে পত্নীয়ে তেওঁ PhD ডিগ্ৰী লাভ কৰিছে সেই মন্তব্য আগবঢ়াইছে আনন্দৰ খবৰ বুলি তেওঁ নিজে প্ৰকাশ কৰিছে অৰ্থনীতি টনকিয়াল কৰিবলৈ তেওঁ মন্তব্য আগবঢ়াইছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ ইতিমধ্যে তেওঁক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাট অভিমুখে ৰাওনা হৈছে আমি দেখুৱাই আছোঁ পুৱাৰ ভাগৰ পৰাই প্ৰতি মুহূৰ্তৰ খবৰ আমি দেখুৱাই আছোঁ পত্নীৰ সৈতে কটোৱা সেই মুহূৰ্ত পুত্ৰৰ সৈতে কটোৱা সেই মুহূৰ্তৰ আমি কেইখনমান ফটো আমাৰ হাতত আহি পৰিছে ভিডিঅ' আহি পৰিছে সেয়া কালি নিশাৰ ভাগৰ সেয়াও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ নিশ্চিতভাৱে কালি এক আৱেগিক মুহূৰ্ত আছিল প্ৰায় 1.5 বছৰ মূৰত তেওঁ পুত্ৰক লগ পাইছিল একে সময়তে তেওঁ পত্নীক লগ পাইছিল আৰু আজি মাতৃক লগ কৰিবৰ বাবে যোৰহাটলৈ তেওঁ ৰাওনা হৈছে প্ৰতি মুহূৰ্তৰ খবৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইমেটৰ দৰ্শকসকলক নিশ্চিতভাৱে কৃষক নেতা অখিল গগৈক লৈ দীৰ্ঘ সময় ধৰি চৰ্চা আছিল যিহেতু কাৰাগাৰৰ পৰা তেওঁ নিৰ্বাচন অৱতীৰ্ণ হৈছিল দীৰ্ঘ সময় ধৰি অনিশ্চয়তাত আছিল কেতিয়া মুকলি আকাশৰ তললৈ আহিব কৃষক নেতা অখিল গগৈ বাৰে বাৰে আদালতৰ দ্বাৰস্থ হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু অনিশ্চয়তাত কৃষক নেতা অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব তাক লৈ দীৰ্ঘ সময় ধৰি ব্যাপক চৰ্চা চলিছিল আৰু অৱশেষত আমি ইতিমধ্যে দেখুৱাইছোঁ যে আজি তেওঁক লৈ যোৱা হৈছে যোৰহাটৰ নিজৰ যি বাসগৃহলৈ লৈ যোৱা হৈছে মাতৃ সাক্ষাতৰ বাবে ৰাওনা হৈছে অখিল গগৈ আৰু দীৰ্ঘ সময় ধৰি কাৰাৰুদ্ধ হৈ থকাৰ পাছত মাতৃ সাক্ষাতৰ বাবে অনুমতি বিচাৰিছিল আদালতৰ পৰা অনুমতি বিচাৰিছিল আৰু 15 দিনৰ অনুমতি বিচাৰিছিল বুলি ইতিমধ্যে অখিল গগৈ উল্লেখ কৰিছে শিৱসাগৰবাসী ৰাইজক তেওঁ সাক্ষাৎ কৰিব বিচাৰিছিল কিন্তু অনুমতি আদালতে নিদিলে যাৰ বাবে মাত্ৰ 2 দিনৰ অনুমতি লৈ মাতৃক লগ কৰিবলৈ এনেদৰে ৰাওনা হৈছে অখিল গগৈ আমি প্ৰতি মুহূৰ্তৰ খবৰ দেখুৱাই আছোঁ দৰ্শকসকলক আৰু এয়া আমাৰ সাংবাদিক তাত উপস্থিত আছে আৰু যোৰহাটৰ পৰা যি পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম মাতৃক সাক্ষাৎ কৰা সেই মুহূৰ্তৰ খবৰ আমি দিবলৈ চেষ্টা কৰিম আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কালি নিশাৰ ভাগতো আগবঢ়াইছিল সাংবাদিকক বিশেষভাৱে সাক্ষাৎ কৰিবলৈ দিয়া নাছিল সাংবাদিকৰ পৰা নিলগাই ৰখা হৈছিল অখিল গগৈক সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কালি নিশাৰ ভাগতো অখিল গগৈ কৰা পৰিলক্ষিত হৈছিল আৰু আজি পুৱাৰ ভাগত সাংবাদিকৰ আগত কি মন্তব্য আগবঢ়াইছে নিশ্চিতভাৱে সেই মন্তব্য আমি শুনাইছোঁ তাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ঐতিহ্য নগৰী হিচাপে শিৱসাগৰক ঐতিহ্য নগৰী ঘোষণা কৰিব লাগে বুলিও মন্তব্য কৰিছে আৰু ইয়াৰ পূৰ্বে পত্ৰ লিখিছিল অখিল গগৈ য'ত শিৱসাগৰকো ইয়াৰ পূৰ্বে ঐতিহ্য নগৰী হিচাপে শিৱসাগৰ ঘোষণা কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰিছিল আৰু আজি পুৱাৰ ভাগতো সেই একেটা মন্তব্যই তেওঁ কৰা পৰিলক্ষিত হৈছে যে শিৱসাগৰক ঐতিহ্য নগৰী হিচাপে ঘোষণা কৰিব লাগে শিৱসাগৰ বাকী ৰাইজক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে পত্নী সন্দৰ্ভত মন্তব্য কৰিছে পুত্ৰ সন্দৰ্ভত মন্তব্য কৰিছে কালি নিশা তেওঁ ঘৰত এসাঁজ খাইছে সেয়াও তেওঁ কালি উল্লেখ কৰা পৰিলক্ষিত হৈছে যে দীৰ্ঘ সময়ৰ মূৰত দীৰ্ঘ বিৰতিৰ মূৰত তেওঁ ঘৰলৈ যাবলৈ পাইছে তাতকৈ ভাল খবৰ কি হ'ব পাৰে বুলি নিজেই তেওঁ উল্লেখ কৰিছিল আৰু পত্নী পুত্ৰক সাক্ষাৎ বা মাতৃ সাক্ষাতৰ বাবে কিদৰে আৱেগিক হৈ পৰিছিল কিদৰে অপেক্ষাৰত আছিল কৃষক নেতাগৰাকী তেওঁৰ পত্ৰই সেই কথা ইতিমধ্যে প্ৰতীয়মান কৰিছে আৰু সেই বিশেষ পত্ৰৰ পাছতেই আদালতে অনুমতি প্ৰদান কৰিছিল ইতিমধ্যে মাত্ৰ কেইটামান দিনৰ পূৰ্বে চাবুৱা থানাৰ যি গোচৰ আছিল এই গোচৰত তেওঁ দুখমুক্ত ঘোষণা কৰা হৈছিল UAPৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল এই চাবুৱা থানাৰ এগৰাকী আৰক্ষী বিষয়াক আক্ৰমণ বা আৰক্ষী বিষয়াক শিলগুটি নিক্ষেপৰ অভিযোগত অভিযুক্ত হৈ আছিল অখিল গগৈ মানসিক অৱস্থাটো খুব বেয়া আছিলে খুব দুখত আছিলে গতিকে তেখেতক গোটেই ৰাতিটো তাৰ লগত কটালোঁ কিন্তু এতিয়া যিহেতু মই পুলিচৰ লগত যাম গতিকে মই মানে লগত তাক লৈ যাব নোৱাৰিলোঁ সেইকাৰণে আজি কালি ৰাতি দেখাটোৱে আৰু শেষ দেখা বা এতিয়া মাতি অহাটোৱে শেষ তেওঁ তাৰ লগত হেৰি হ'ল মই খালি আপোনালোকক এটা ভাল খবৰ দি থওঁ যে খুব দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যোৱা 2 দিনৰ আগত আচলতে তেওঁ PhD ডিগ্ৰী পাইছে
IIT গুৱাহাটীৰ পৰা তেওঁ লক্ষীনাথ বেজবৰুৱা এণ্ড হিজ টাইমছ এই বিষয়টোৰ ওপৰত মানে তেওঁ PhD পাইছে। গতিকে মোৰ কাৰণে কালি ঘৰলৈ আহি ভালে লাগিছে। মানে আজি মাক দেখা গুৱাহাটী IITৰ সৰস্বতী হত্যাৰ অধীনত তেওঁ PhD কৰিছিলে। ইমান দুৰ্যোগৰ মাজত তেওঁ মানে PhD ডিগ্ৰী পাইছে যে আমাৰ কাৰণে ঘৰখনৰ কাৰণে সাংঘাতিক ধৰণৰ এটা আৰু এই কথাটো হ'ল যে আমাৰ সকলোৰে মানুহৰ অৱস্থা বেয়া। গতিকে এতিয়া সকলোৱে ভেলকিবাজি এৰি অৰ্থনীতিটো মানে ভাল কৰিবৰ কাৰণে সকলোৱে চাব লাগে। সকলোৱে নিজৰ গাত স্বীকৃতি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছোঁ। অৰ্থনৈতিক অৱস্থা খুব বেয়া। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে অসমখন পুনৰ্গঠনৰ কাৰণে আন্তৰিকতাৰে সৈতে, ভেলকিবাজিৰে সৈতে নহয়, ফাঁকিবাজিৰে সৈতে নহয়, আন্তৰিকতাৰে আমি সকলোৱে কাম কৰিব লাগিব। আকৌ কৈছোঁ, লকডাউনত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক অহা 3 মাহ বা 6 মাহৰ কাৰণে ক্ষতিপূৰণ দি, নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটো বচাব লাগিব। আৰু সেইকাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে অসমখন আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব লাগিব। শিৱসাগৰ, আচলতে মই শিৱসাগৰলৈ যামো বুলি পাৰ্মিশ্যন বিচাৰিছিলোঁ, কিন্তু শিৱসাগৰলৈ যাবলৈ নাপালোঁ। তথাপি অহা এই যিটো আমাৰ বাজেট অধিৱেশন আছে তাত আমি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰিম। মই সকলো শিৱসাগৰবাসী ৰাইজক হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ। আপোনালোকে মোক জেলত থাকোঁতেও জয়ী কৰিলে, এইটো ইতিহাস আছিলে। গতিকে মই সকলোকে হাতযোৰ কৰিছোঁ আৰু আশা কৰোঁ যে কেইদিনমানৰ ভিতৰতে, কিছুদিনৰ ভিতৰতে মই মুকলি আকাশৰ তললৈ ওলাই আহিম আৰু শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম। শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিছোঁ। থেংক ইউ। এই মুহূৰ্তত ইয়াত দেখাইছোঁ নিজৰ আকাৰৰ বাসগৃহৰ পৰা চাবলৈ চেষ্টা কৰিছোঁ NKTV দৰ্শকসকলক। আৰু এই মুহূৰ্তত দেখা গৈছে অখিল গগৈ এনেধৰণে ঘৰলৈ যাবলৈ সাজু